আজি আমি ইয়াত DICC ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ কমাৰ্চ চেণ্টাৰ বঙাইগাঁৱৰ উদ্যোগত আৰু ASIDC ইয়াত আমাক স্পন্সৰ কৰিছে ASIDC গুৱাহাটী। ইয়াত আমি এখন আজি জিলা উদ্যম সমাগম মানে এইখন হৈছে আমাৰ থলুৱা উদ্যোগীসকলৰ ষ্টল। আমি ইয়াতে সৰ্বমুঠ 50খন ষ্টল আছে। ইয়াত আমি আজিৰ পৰা আমাৰ সমাগমখন আৰম্ভ হৈছে। 10 তাৰিখৰ পৰা 14 তাৰিখলৈ চলিব আৰু ৰাতিপুৱা ধৰক আমাৰ 10টা 11টাৰ পৰা আৰু সন্ধিয়া 8:30 9টামান বজালৈ আমাৰ চলিব। গতিকে ইয়াত মই ভাবোঁ যে এই উদ্যম সমাগমত আমাৰ গোটেইখিনি থলুৱা উদ্যোগী যিখিনি উদ্যোগজাত সামগ্ৰী আনিছে, আমি তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে আনিছে। আমি ভাবোঁ বঙাইগাঁও চহৰৰ বঙাইগাঁও জিলাৰ সকলো মানুহ ইয়াত আহি তেওঁলোকৰ সামগ্ৰী ক্ৰয় কৰি তেওঁলোকক উৎসাহ উদ্দীপনা যোগাব, মই সেইটোৱে আশা কৰিলোঁ। আৰু তেওঁলোকে যাতে আগুৱাই যাব পাৰে, তেওঁলোকৰ উদ্যোগীকৰণত যাতে তেওঁলোকে আগুৱাই যাব পাৰে, সেইটোত অৰিহণা যোগাব বুলি মই বঙাইগাঁওবাসী ৰাইজৰ পৰা মই আশা কৰিলোঁ। এই প্ৰগ্ৰেমটো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰেম্প নামৰ এটা স্কিম এটাৰ উদ্যোগত আমি কৰিছোঁ। ৰেম্প হৈছে ৰেইজিং এণ্ড এক্সিলাৰেটিং অফ MSME পাৰফৰ্মেঞ্চ। তাৰমানে সূক্ষ্ম উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ, হস্ততাঁত, কুটিৰ শিল্প, এনেকুৱা ধৰণৰ বিভিন্ন উদ্যোগসকলৰ যিখিনি উদ্যোগজাত সামগ্ৰী আছে সেইখিনি যাতে এখন ভাল বজাৰ পায়, তাৰ কাৰণে এইটো আমাৰ এটা প্ৰয়াস ইয়াতে। আৰু এনেকুৱা ধৰণৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ ফালৰ পৰা খুব কমেই হৈছে আগতে, এইবাৰ আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াত অকল এইখনে নহয়, সমগ্ৰ বঙাইগাঁও জিলাত সৰ্বমুঠ 3খন হ'ব। আমি ইয়াতে আজি 10 তাৰিখৰ পৰা 14 তাৰিখলৈ আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত নৱেম্বৰ আৰু ডিচেম্বৰ মাহত আমি আৰু 2খন সমাগম হয় বঙাইগাঁও জিলাত, নহয় অভয়পুৰীত আমি কৰিম বুলি এটা প্ৰয়াস কৰিছোঁ। গতিকে ইয়াৰ দ্বাৰা মই ভাবোঁ যে থলুৱা উদ্যোগীসকল যথেষ্ট লাভান্বিত হ'ব, তেওঁলোকৰ প্ৰডাক্টবিলাক ৰাইজে দেখিবলৈ পাব। কাৰণ এইসকল উদ্যোগীৰ বেছিভাগৰে কোনো দোকান নাই বা সেনেকুৱা ধৰণৰ দিব পৰা ক্ষমতা নাই। গতিকে ইয়াত আহি যেতিয়া ৰাইজে তেওঁলোকৰ বস্তুখিনি দেখিব, তেতিয়া মই ভাবোঁ সেইখিনি তেওঁলোকে আঁকোৱালি ল'ব। ধন্যবাদ।